Hello students, আমি the living world chapter to পঢ়ি আছিলো হয়নে যেটো হৈছে জীৱ জগত chapter to তোমালোকৰ first unit or first chapter to আৰু last class আমি পঢ়িছিলো taxonomic H ৰ বিষয়ে যেটো হৈছে বৰ্গীকৰণৰ আহিলা খুব তোমালোকে হেখিনি গুটেখিনি বুজি পালা আজি কি কৰিম সোৱা এই গুটে যেটো chapter to living world chapter to হেতু মই অলপ সামাৰি তোমালোকক কৈ দিম আৰু ইয়াত কি কোৱেশ্চনছ আহিব পাৰে কোনখিনি বেছি ইম্পৰ্টেন্ট হেখিনি আমি আজি ডিসকাস কৰিম হেতু কাৰণে ক্লাছত তোমালোকে ভালকে কৰিবা দেই এতিয়া সোৱা ষ্টাৰ্টিংত আহো কি আছিল chapter to First starting with কি দিয়া আছিল লিভিং আৰু নন লিভিংৰ কথা জীৱ আৰু জড়ৰ কথা হয়নে আৰু লিভিং আৰু নন লিভিং যিখিনি আছে হেখিনি আমি কেনেকৈ গম পাম তেহেতৰ ক্যাৰেক্টাৰিষ্টিক্সৰ কথা গম পালেহে গম পাম হয়নে বৈশিষ্ট্য বিলাকৰ কথা আমি কি পাইছিলো তেন্তে ক্যাৰেক্টাৰিষ্টিক্স লিভিংৰ যিখিনি জীৱ বিলাকৰ ক্যাৰেক্টাৰিষ্টিক্স হেতু আছিল হেতু কিন্তু ইম্পৰ্টেন্ট দে লিভিং অৰ্গানিজমছ বিলাকৰ ক্যাৰেক্টাৰিষ্টিক্সৰ বিষয়ে আহিব পাৰে বৈশিষ্ট্য বিলাক কি হয় আৰু তাতো কিন্তু এটা কথা আছে কেনেকৈ লিখিবা সোৱা First আমি characters to পাইছিলো কি character to হেতু আছে কি growth মানে বা বৃদ্ধি গুটে বিলাক যিবিলাক লিভিং অৰ্গানিজমছ আছে বা জীৱ বিলাক আছে তেহেতৰ কি হয় বৃদ্ধি হয় বা গ্ৰোথ হয় কিন্তু তাত এটা কথা আছিল যেটো আসলে কি एग्जांपल দিয়া আছিল হেতু আছে মাউন্টেন্স বিলাকৰ কথাটো হয়নে পৰ্বত পাহাৰ বিলাকৰ কথাটো হেতু কি আছে তেহেতিও তেহেতৰ গ্ৰোথ হয় হেতু বাহি গৈ থাকে কিন্তু সোৱা যিবিলাক লিভিং অৰ্গানিজমছ বা জীৱ বিলাক তেহেতৰ কি হয় ইন্টাৰনেল তেহেতৰ গ্ৰোথ হয় একচুয়ালি ঠিক আছে এটা ভিতৰি আভ্যন্তৰীণ তেহেতৰ যেটো বৃদ্ধি হেতু হয় হয়নে তেনে আমি কি ক'ব নোৱাৰো এই যে লিভিং আৰু নন লিভিংৰ কথা লৈ তেনে কি ক'ব পাৰিম যে এই যেটো গ্ৰোথ বা বৃদ্ধিটো হেতু তেহেতৰ মেইন যেটো ক্যাৰেক্টাৰ হিচাপে আমি ল'ব নোৱাৰো কাৰণ এনেকুৱা নহয় যে লিভিং অৰ্গানিজমছ হ'বলে হলে বা লিভিং বা জীৱ হ'বলে হলে তেহেতৰ গ্ৰোথ বা বৃদ্ধিটোৱে মেইন এনেকুৱা আমি ক'ব নোৱাৰো হয়নে কাৰণ তেতিয়াহলে আমি কি পালো মাউন্টেন্স বিলাকৰ গ্ৰোথ বা বৃদ্ধি হয় হয়নে হেতু আমি পুৰা এটো মেইন ক্যাৰেক্টাৰ হিচাপে ল'ব নোৱাৰো হয় এটা ক্যাৰেক্টাৰ এটা বৈশিষ্ট্য হয় কিন্তু মেইন ক্যাৰেক্টাৰ নহয় নেক্সট যেটো ক্যাৰেক্টাৰ আছে হেতু আছে ৰিপ্ৰডাকচন হেতু আছে কি প্ৰজনন আৰু এটো এটা ক্যাৰেক্টাৰ হয় লিভিং অৰ্গানিজমছ বিলাকৰ কাৰণ নন লিভিং যিবিলাক আছে জড় বিলাকৰ ক্ষেত্ৰত প্ৰজনন হেতু পসিবল নহয় আৰু আমি প্ৰজননৰ ক্ষেত্ৰত বা ৰিপ্ৰডাকচনৰ ক্ষেত্ৰত দুটা টাইপস পাইছিলো এটা আছে সেক্সুৱেল ৰিপ্ৰডাকচন যেটো কোৱা হয় যৌন প্ৰজনন আৰু এটা আছে এক্সেক্সুৱেল ৰিপ্ৰডাকচন যেটো কোৱা হয় কি অযৌন প্ৰজনন আৰু তাৰ বাহিৰে আমি আৰু এটা কথা পাইছিলো ইয়াত ফ্ৰেগমেন্টেশনৰ কথা এটা আছে যেটো কোৱা হয় কি খণ্ডিতকৰণ হেতু সোৱা যে কিছুমান অৰ্গানিজমছ বা এনেকুৱা আছে যিবিলাকৰ এসেক্সুৱেল ৰিপ্ৰডাকচন হয় ঠিক আছে দুটা টাইপ যে কলো তে সেক্সুৱেল আৰু এসেক্সুৱেলৰ ভিতৰত যৌন প্ৰজনন আৰু অযৌন প্ৰজননৰ ভিতৰত এই এসেক্সুৱেল ৰিপ্ৰডাকচনৰ ভিতৰতে আকৌ কেনেকুৱা হয় সোৱা ফ্ৰেগমেন্টেশন বুলি এটা কথা আছে যেটো ফ্ৰেগমেন্টেশন বা খণ্ডিতকৰণৰ থ্ৰুইদি তেহেতৰ কি হয় প্ৰজনন হয় আৰু কোন বিলাকৰ ক্ষেত্ৰত হয় তোমালোকৰ বুকত দিয়া আছে হেতু হৈছে কি ফানজাই ক্ষেত্ৰত হয়নে ফিলামেন্টাছ যিবিলাক এলগি আছে হেবিলাকৰ ক্ষেত্ৰত হয় তাপা প্লেনেৰিয়া যিবিলাক আছে দেখিছানে হেবু সব আছে হয়নে হেবিলাকৰ ক্ষেত্ৰত কি হয় ফ্ৰেগমেন্টেশন হয় আৰু ফ্ৰেগমেন্টেশন বা খণ্ডিতকৰণ বুলি ক'লে আমি কি বুজো সোৱা এই কিছুমান এনেকুৱা অৰ্গানিজমছ আছে যিবিলাক কি হয় তেহেতৰ বডিৰ পৰা তেহেতি কিছুমান অংশ তেহেতৰ সেপাৰেট হৈ যায় মানে এনেকে ব্ৰেক হৈ যায় ঠিক আছে এটা মানে খণ্ড হৈ যায় আৰু কিন্তু সেই খণ্ড বা এটা ব্ৰেক হৈ যোৱাৰ পিছত যেটো সেপাৰেটেড যেটা অংশখিনি এটা পাৰ্ট সেই পাৰ্ট গিটা কিন্তু কি হয় পিছলে তেহেতি ডেভেলপ হৈ পিনে মেচ্যুৰ হৈ পিনে এটা নতুন আকৌ সেই একেটা অৰ্গানিজমছৰ আকৌ তেহেতি ফৰ্ম কৰে গম পালানে মানে কি কৰো যে খণ্ডিতকৰণ বা ফ্ৰেগমেন্টেশন হৈছে এনেকুৱা এটা প্ৰসেস য'ত সেই অৰ্গানিজমছ বিলাক কি হয় তেহেতি এটা কি হয় সেপাৰেট হৈ যায় এটা বডিৰ পৰা এটা অংশ ঠিক আছে বডিৰ পৰা যেতিয়া এটা অংশ সেপাৰেট হয় বা যেতিয়া ভাগ হৈ যায় হয়নে এটা খণ্ড হৈ যায় সেই নতুন এটা সেপাৰেটেড যেটো পাৰ্টৰ পৰা ভাগ হৈ যায় এটা অংশৰ পৰা এটি নতুন এটা জীৱৰ বা নতুন এটা অৰ্গানিজমৰ তেহেতি সৃষ্টি কৰিব পাৰে আজিটো সৃষ্টি কৰিব যেটো ফৰ্ম হ'ব এটো এজ ইট ইজ কি হ'ব যেটো পেৰেন্টটো যেটো থাকিব যেটো প্ৰথম যেটো তেহেতৰ মেইন যেটো অৰ্গানিজমছ আছে হেতু নিচিনা জেনেটিক্যালি বা আনুবংশিকভাৱে তেহেতি সেম হয় ফ্ৰেগমেন্টেশন কথাটো কেলে কৈছো সোৱা ইয়াৰ কোৱেশ্চন কেনেকৈ আহিব পাৰে যে ইয়াত যে যিবিলাকৰ কথা দিয়া আছে যিবিলাকৰ ক্ষেত্ৰত ফ্ৰেগমেন্টেশন বা খণ্ডিতকৰণ হয় সেইবিলাকৰ নাম তোমালোকে মনত ৰাখিবা অসমীয়া লিখা আছে ভেকুৰ সূত্ৰাকাৰ হেলাই তাৰপিছত লিখা আছে কি প্ৰটোনিমা হয়নে এইবিলাকৰ ক্ষেত্ৰত কি হয় ফ্ৰেগমেন্টেশন হোৱা দেখা যায় ওকে হেখিনি কথা তোমালোকে মনত ৰাখিবা তেনে কি পালো ৰিপ্ৰডাকচনৰ ভিতৰতে পালো ফ্ৰেগমেন্টেশনৰ কথাটো আৰু ৰিপ্ৰডাকচন দুভাগে হয় কলো এটা আছে সেক্সুৱেল এটা আছে এসেক্সুৱেল যৌন প্ৰজনন অযৌন প্ৰজনন হয়নে কিন্তু এইখিনিতে এটা কথা আছে সোৱা এটো হৈছে লিভিং অৰ্গানিজমছৰ এটা ক্যাৰেক্টাৰ বা এটা বৈশিষ্ট্য হয়নে লিভিংৰ ক্ষেত্ৰত জীৱবিলাকৰ ক্ষেত্ৰত ৰিপ্ৰডাকচন হ'ব লাগিব হয়নে আৰু নন লিভিংৰ ক্ষেত্ৰত কি হয় ৰিপ্ৰডাকচন বা প্ৰজনন তেহেতৰ পসিবল নহয় কিন্তু হ'ব লাগিব এনেকুৱা কোনো কথা নাই কাৰণ কিছুমান এনেকুৱা অৰ্গানিজমছ আছে এনেকুৱা জীৱ আছে যিবিলাকৰ কি হয় ৰিপ্ৰডাকচন নহয় তেহেতৰ প্ৰজনন তেহেতৰ নহয়
গম পালা নাই তেন্তে আমি ক'ব পাৰিম জানো যে এই লিভিং যিখিনি অৰ্গেনিজম আছে তেওঁলোকৰ এইটো মেইন কেৰেক্টাৰ হ'ব পাৰে যে ৰিপ্ৰডাকশ্যন বা প্ৰজনন হ'বই লাগিব এনেকুৱা কোনো কথা নাই কাৰণ কিছুমানৰ ক্ষেত্ৰত নহয় সেইকাৰণে আমি এইটো মেইন কেৰেক্টাৰ হিচাপে ল'ব নোৱাৰোঁ এটা কেৰেক্টাৰ হয় এইটো লিভিং অৰ্গেনিজমছৰ এটা কেৰেক্টাৰ ভিতৰত পৰে কিন্তু মেইন কেৰেক্টাৰ হিচাপে আমি ল'ব নোৱাৰোঁ নেক্সট আমি এটা পাইছিলোঁ কি সেইটো হৈছে কি বিপাক ক্ৰিয়া অসমীয়াত কোৱা হয় যিটো হৈছে কি মেটাবলিজিম এতিয়া সেইটো কি হয় চোৱা আমাৰ বডিৰ ভিতৰত যিবিলাক কেমিকেল ৰিয়েকশ্যনছ হৈ থাকে হয়নে সেই কেমিকেল ৰিয়েকশ্যনছবিলাকক আমি কি কোৱা হয় যিটো হয় কি মেটাবলিক এক্টিভিটি বুলি কোৱা হয় যিটো কোৱা হয় মেটাবলিজিম বা বিপাক ক্ৰিয়া ঠিক আছে আৰু যিবিলাক নন লিভিং আছে যিবিলাক জড় আছে সেইবিলাকৰ ক্ষেত্ৰত কিন্তু এই বিপাক ক্ৰিয়া বা যিবিলাক মেটাবলিজিম এইটো কি হয় পচিবল নহয় অ'কে তেতিয়া আমি কিন্তু এইটো কি হিচাপে ল'ব পাৰোঁ তেন্তে এইটো এটা মেইন কেৰেক্টাৰ হিচাপে ল'ব পাৰোঁ কাৰণ জড়বিলাকৰ ক্ষেত্ৰত এইটো পচিবল নহয়েই অকল কি হ'ব লিভিংবিলাকৰ ক্ষেত্ৰতে এইটো পচিবল হয় তেন্তে কি পালোঁ যে জীৱবিলাকৰ যিটো বৈশিষ্ট্যৰ ভিতৰত এইটো এটা আমি মেইন কেৰেক্টাৰ হিচাপে ল'ব পাৰোঁ যিটো হৈছে মেটাবলিজিম বা বিপাক ক্ৰিয়া নেক্সট পাইছোঁ কি চোৱা চেল্ফ কনচিয়াছনেছৰ কথা এটা আছে যিটো হৈছে সচেতনতা এইটো আমি কি বুজো চোৱা যিবিলাক লিভিং অৰ্গেনিজম জীৱবিলাক আছে সেইবিলাকে কি কৰিব পাৰে যিকোনো তেহেঁতৰ যিখিনি এনভাইৰমেণ্টত যিখিনি চলি থাকে হয় নাই ধৰা বতাহ হওক পানী হওক মানে কি পালোঁ পোহৰ হওক হয় নাই লাইট ৱাটাৰ টেম্পাৰেচাৰ এইখিনি এগেইনষ্টত তেতিয়া এটা কি কৰিব পাৰে ৰেছপন্স এটা দেখাব পাৰে হয়নে তেতিয়া এটা কি পাৰিপাৰ্শ্বিক যিবিলাক মানে তেহেঁতৰ পৰিৱেশ আছে সেইবিলাকৰ তেতিয়া কি ক'ব পাৰে এটা ৰেছপন্স এটা তেহেঁতি দেখাব পাৰে সেইকাৰণে যিবিলাক নন লিভিং থাকে জড়বিলাক সেইবিলাকে পাৰে জানো সেইবিলাকেতো নোৱাৰে সেইটো কাৰণে কি হ'ব এই যিটো চেল্ফ কনচিয়াছনেছ বা যিটো সচেতনতাৰ কথা ক'লোঁ সেইটো এটা মেইন কেৰেক্টাৰ হিচাপে আমি ল'ব পাৰোঁ এটা হয়নে যিবিলাক হৈছে লিভিং অৰ্গেনিজমছৰ ক্ষেত্ৰত তেন্তে আমি কেইবাটাও কেৰেক্টাৰ পালোঁ কিন্তু মেইন কেৰেক্টাৰ আমি কি পালোঁ তেন্তে দুটা পালোঁ এটা মেটাবলিজিমৰ ওপৰত পালোঁ এটা আছিলে কি যিটো সচেতনতা বুলি কৈছোঁ চেল্ফ কনচিয়াছনেছৰ ওপৰত সেইটো এটা আমি পালোঁ হয়নে এইখিনি আছিলে কি কেৰেক্টাৰিষ্টিক্সৰ কথাখিনি সেইটো আৰু তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে লিভিং অৰ্গেনিজমছ বা জীৱবিলাকৰ কেৰেক্টাৰিষ্টিক্সবোৰ কেনেকুৱা হ'ব পাৰে সেই টাৰ্ম মাজত তোমালোকে এই কথাখিনি লিখি দিবা দেই যিখিনি ক'লোঁ যে জড়বিলাকৰ ক্ষেত্ৰত লিভিঙৰ ক্ষেত্ৰত এইটো কেৰেক্টাৰ্ছ হয় যদিও মানে এইটো আমি যিটো প্ৰধান যিটো কেৰেক্টাৰ হিচাপে আমি ল'ব নোৱাৰোঁ এইখিনি কথাও তোমালোকে মেনশ্যন কৰিব লাগিব অ'কে এই পেৰেগ্ৰাফটোতো শ্বৰ্ট বহুতকেইটা কুৱেশ্যনছ আহিব পাৰে তাৰ ভিতৰত কিছুমান কুৱেশ্যনছ আছে চোৱা মই তোমালোকক দেখাইছোঁ চোৱা এইটো আহিছে এটা কুৱেশ্যন সেইটো হৈছে দ্য ছাম টোটেল অফ কেমিকেল ৰিয়েকশ্যনছ অকাৰিং ইন আৱাৰ বডি ইজ কল্ড এইটো গম পালা যিখিনি আমাৰ কেমিকেল ৰিয়েকশ্যন যিখিনি হৈ থাকে বডিৰ ভিতৰত হয় নাই সেইখিনি মই কি বুলি কৈছিলোঁ এতিয়া বিপাক ক্ৰিয়া হয় নাই মেটাবলিজিম তেতিয়া ইয়াৰ যিটো আনচাৰ হ'ব কি হ'ব মেটাবলিজিম ইৰিটেবিলিটি কেটাবলিজিম আৰু কি আছিলে হোমোষ্টেচিছ তাৰ ভিতৰত আমাৰ আনচাৰটো কি হ'ব মেটাবলিজিম হয় নাই এতিয়া কৈছিলোঁ নাই যে যিবিলাক আমাৰ বডিৰ ভিতৰত ৰিয়েকশ্যনছ কিছুমান হৈ থাকে যিবিলাক ক্ৰিয়াবিলাক কেমিকেল ক্ৰিয়াবিলাক ৰাসায়নিক বিক্ৰিয়াবিলাক সেই গোটেইখিনিকে আমি কি বুলি কওঁ মেটাবলিক এক্টিভিটি বা সেইটো কি বুলি কোৱা হয় মেটাবলিজিম আৰু এটা কি কুৱেশ্যন আহিব পাৰে চোৱা এই ফ্ৰেগমেণ্টেশ্যনৰ কথা যে ক'লোঁ এটা আহিছিলে মানে এনেকুৱা কুৱেশ্যন এটা সেইটো হৈছে হুইচ অফ দ্য ফলোয়িং মাল্টিপ্লাই বাই দ্য প্ৰচেছ অফ ফ্ৰেগমেণ্টেশ্যন এই যিটো খণ্ডিতকৰণ যিটো হৈছিলে সেই খণ্ডিতকৰণ তলৰ কোনখিনি ক্ষেত্ৰত দেখা যায় এতিয়া চোৱা প্লেনেৰিয়া ফিলামেণ্টাছ এলগি ফানজাই আৰু এটা অপশ্যন আছে অল অফ দিছ ইয়াৰ আনচাৰটো হ'ব কি অল অফ দিছ কাৰণ কেলে আমি তোমালোকক বুকত লিখাই আছে কিহৰ ক্ষেত্ৰত ফ্ৰেগমেণ্টেশ্যন হয় খণ্ডিতকৰণ হয় খণ্ডিতকৰণটো গম পালা যে ভাগ হৈ যোৱাৰ পিছত ছেপাৰেট অংশটোৰ পৰা আকৌ নতুন এটা অৰ্গেনিজমছৰ কি হ'ব পাৰে সৃষ্টি হ'ব পাৰে হৈ গ'ল এইটো হৈছিলে এই পেৰেগ্ৰাফটো আমি ইমানখিনি পালোঁ তাৰ বাহিৰত তোমালোকে চাবা কি কুৱেশ্যনছ আহিব পাৰে কিন্তু মেইন কথাখিনি আছে এই কথাখিনি অ'কে তাৰপৰা নেক্সট যিটো টপিক সেইটোলৈ আহোঁ সেইটো কি আছিলে চোৱা ডাইভাৰ্চিটি ইন দ্য ৱৰ্ল্ড হয়নে তাত আমি ফাৰ্ষ্টত পাইছিলোঁ কি ডাইভাৰ্চিটি ইন দ্য ৱৰ্ল্ডত সেইটো আছিলে কি নমেনক্লেচাৰ আইডেণ্টিফিকেশ্যন এনেকুৱাবিলাকৰ কথা পাইছিলোঁ এতিয়া ফাৰ্ষ্টে আমি কি পঢ়িছিলোঁ যে ডাইভাৰ্চিটি ইন দ্য ৱৰ্ল্ডত যে যিমানখিনি আমাৰ অৰ্গেনিজমছ আছে সেইবিলাকক লোকেল নেমবিলাক বেলেগ আছিলে সেইকাৰণে আমাৰ বেলেগ প্লেচত সেইবিলাকক চিনি পাবলৈ কি হৈছিলে অসুবিধা হৈছিলে হয় নাই প্ৰব্লেম হৈছিলে চ' কি কৰা হ'ল চাইণ্টিষ্টে কি কৰিলে যে গোটেই পৃথিৱীতে ৱৰ্ল্ডতে একেটা নামেৰে চিনি পাবলৈ মানুহবিলাকৰ একো যাতে প্ৰব্লেম নহয় অসুবিধা নোহোৱাকৈ চবেই যাতে সেই একেটা নামেৰে সেই অৰ্গেনিজমছটোক চিনি পায় সেইকাৰণে কি কৰা হৈছিলে এটা পদ্ধতিৰ দ্বাৰা এটা প্ৰচেছৰ দ্বাৰা সেইবিলাকক নাম দিয়া হৈছিলে হয় নাই চাইণ্টিফিক নেম দিয়া হৈছিলে বৈজ্ঞানিক নাম আৰু সেই প্ৰচেছটোকে আমি কি বুলি জানিছিলোঁ নমেনক্লেচাৰ হয় নাই তাৰপিছত আইডেণ্টিফিকেশ্যনটো কি আছিলে যে এটা যিবিলাক অৰ্গেনিজমছক তেহেঁতক কাৰেক্টলি ডেছক্ৰাইব কৰিবলৈ বা তেহেঁতক শুদ্ধকৈ চিনাক্ত কৰিবলৈ কিছুমান কি কৰিছিলোঁ কেৰেক্টাৰ কিছুমান আমি ডেছক্ৰাইব কৰিছিলোঁ কিছুমান বৈশিষ্ট্য কিছুমান আমি কি কৈছিলোঁ চিনাক্ত কৰি উলিয়াইছিলোঁ হয় নাই আইডেণ্টিফাই কৰি উলিয়াইছিলোঁ আৰু সেই প্ৰচেছটো আছিলে কি আইডেণ্টিফিকেশ্যন হয়নে তাৰপিছত চোৱা সেই আইডেণ্টিফিকেশ্যনৰ পিছত আৰু এটা কথা পাইছিলোঁ কি এই যে নমেনক্লেচাৰৰ যিটো কৰা হৈছিলে তাৰ কি দুটা টাৰ্ম পাইছিলোঁ এটা আছিলে কি ICBN এটা আছিলে ICZN হয়নে
ICBN টো আছিলে ইণ্টাৰনেশ্যনেল কোড অফ বটনিকেল নমেনক্লেচাৰ মোষ্ট ইম্পৰ্টেণ্ট পুৰা ফুল ফৰ্ম মনত ৰাখিবা তাৰপিছত নেক্সটটো আছিলে ইণ্টাৰনেশ্যনেল কোড অফ জুলজিকেল নমেনক্লেচাৰ এইটো ফুল ফৰ্ম মনত ৰাখিবা এইকেইটা কিন্তু উল্টা ফুল্টাকৈ দিয়ে ধৰা তোমালোকক যদি MCQ আহে এনেকৈ দিব ICBN বুলি লিখিব ষ্টেণ্ডছ ফৰ লিখিব তাৰপিছত তোমালোকক কেইবাটাও এনেকৈ দিয়া থাকিব তাৰপিছত তোমালোকে যিটো কাৰেক্ট যিটো হয় সেইটো তোমালোকে উলিয়াব লাগে একদম ছেম টু ছেম চিমিলাৰ ইটোৰ লগত সিটো একদম চিমিলাৰ টাইপত দিব তোমালোকে মানে ধৰিব নোৱাৰিবা সেইকাৰণে তোমালোকে পুৰা ফুল ফৰ্মটো ভালকৈ মনত ৰাখিবা অ'কে তাৰপিছত চোৱা কি আছিলে নমেনক্লেচাৰৰ ভিতৰত আমি কি পাইছিলোঁ যিটো নামকৰণ দিলে তাৰো কেইটামান কি আছে ৰুলছ বা নিয়ম কিছুমান আছিলে তাৰ থ্ৰুৱেদিহে নমেনক্লেচাৰ কৰা হৈছিলে আৰু সেই ৰুলছবিলাকৰ ভিতৰত আমি কি পাইছিলোঁ ফাৰ্ষ্টে কি আছিলে ৰুলটো যে তেহেঁতৰ যিটো নাম থাকিব হয়নে মই তোমালোকৰ ভিডিঅ'বিলাকক অলৰেডি কৈছোঁৱে আগতে যে নামটোত কি আছিলে দুটা ৱৰ্ড থাকিব হয়নে মানে দুটা এটা কম্পনেণ্ট থাকিব পদ থাকিব সেই দুটাৰ ভিতৰত ফাৰ্ষ্ট নামটোৱে কি বুজাব সেইটো হৈছে কি জেনেৰিক নেম যিটো জিনাছৰ নেম আৰু ছেকেণ্ডটোৱে কি বুজাব স্পেচিছৰ নামটো বুজাব অ'কে আৰু দুটা মানে থাকিবই লাগিব ফাৰ্ষ্ট পইণ্টটো সেইটো আৰু ছেকেণ্ড কথাটো কি আছিলে সেই গোটেই যিখিনি হেৰিখিনি আছিলে যিটো নামটো আছিলে সেই নামটো কিহত লিখিব লাগিব লেটিন ৱৰ্ড হ'ব লাগিব দেই লেটিন লেংগুৱেজত লিখিব লাগিব তাৰপিছত যদি আমি কি বুলি হাতেৰে লিখোঁ সেইটো কি হ'ব লাগিব হাতেৰে লিখিলে সেইটো লেটিন ৱৰ্ডত লিখিব লাগিব আৰু যিটো লিখা যদি টাইপ কৰি লিখোঁ তেতিয়া সেইটো কি হ'ব ইটালিক ফৰ্মত টাইপ কৰিব লাগিব হয়নে সেইটো আছিলে যিটো নেক্সট ৰুলটো তাৰপিছত আৰু এটা কি পাইছিলোঁ সেইটো আণ্ডাৰলাইন কৰিব লাগিব বুলি যে কথা এটা পাইছিলোঁ আণ্ডাৰলাইনটো কি আছিলে ছেপাৰেটকৈ নামটো আণ্ডাৰলাইন কৰিব লাগিব এইটো তোমালোকে ভুল নকৰিবা যেতিয়াই চাইণ্টিফিক নেম এটা নিলিখা সদায় তোমালোকে তলত আণ্ডাৰলাইন কৰিবা জিনাছ নেমটো স্পেচিছ নেমটো ছেপাৰেটকৈ অ'কে আৰু এটা কিন্তু তাৰ ভিতৰত ৰুল আছিলে এটা আছিলে কি জেনাছ নেমটো যিটো ফাৰ্ষ্ট নেমটো আমি কি লিখিছিলোঁ কেপিটেল লিখিছিলোঁ একদম ফাৰ্ষ্ট এলফাবেটটো হয়নে মনত পৰিছে নাই আৰু ছেকেণ্ড যিটো আছিলে নামটো সেই ছেকেণ্ড যিটো নামৰ ফাৰ্ষ্ট যিটো এলফাবেট সেইটো আমি কি হৈ লিখিছোঁ স্মল লেটাৰ লিখিছিলোঁ দেই এইকেইটা আছিলে কি ৰুলছখিনি অ'কে আৰু দুটা নামৰ দি যিহেতু আমাৰ কি কৰা হৈছিলে নমেনক্লেচাৰ কৰা হৈছিলে সেই দুটা নাম মানে কি দুটা ৱৰ্ড দুটা কম্পনেণ্ট হয়নে দুটা পদ আছিলে তোমালোকে কিতাপখিনি মই যে লিখি দিছিলোঁ তোমালোকে কপিখন উলিয়ালে চাই যাবাচোন দেই দুটা যে কম্পনেণ্ট আছিলে সেই দুটা কম্পনেণ্টৰ দি মানে তেহেঁতৰ যিটো নমেনক্লেচাৰটো কৰাৰ কাৰণে সেইটো কি নমেনক্লেচাৰ বুলি কোৱা হৈছিলে বাইনমিয়েল নমেনক্লেচাৰ ঠিক আছে ডি পদ নামাকৰণ দুটা পদ আছিলে দুটা কম্পনেণ্ট চ' বাইনমিয়েল নমেনক্লেচাৰ আৰু কোনে কৈছিলে কেৰলাছ লিনিয়াছ এইটো মষ্ট ইম্পৰ্টেণ্ট এইটো মনত ৰাখিবা যে বাইনমিয়েল নমেনক্লেচাৰ কোনে কৰিছিলে কেৰলাছ লিনিয়াছ অ'কে সেইটো তোমালোকে মনত ৰাখিবা তাৰপিছত চোৱা এনেকুৱা কুৱেশ্যন এই যে নমেনক্লেচাৰৰ ওপৰত কেনেকুৱা কুৱেশ্যন আহিব পাৰে চোৱা এটা কুৱেশ্যন আহিছিলে মই তোমালোকে দেখাই দিছোঁ চোৱা এনেকৈ 4টা অপশ্যন দিয়া আছিলে তাৰ ভিতৰত যিটো কাৰেক্ট আনচাৰ সেইটো বিচাৰি উলিয়াব লাগে দিয়া আছে কি nomenclature is governed by certain universal rules which one of the following is contrary to the rules of nomenclature এতিয়া চোৱা certain কিছুমান rules আছিলে হয়নে তাৰ ভিতৰত কোনটো ৰুলছৰ ভিতৰত নপৰে সেইটো চোৱা ফাৰ্ষ্ট পইণ্টটো দিয়া আছে the names are written in Latin and italicized সেইটো আমি গম পাওঁ লেটিন যিটো ৱৰ্ড আছিলে সেইটো লিখিব লাগে আৰু কি হ'ব লাগে ইটালিচাইজড মানে আমি টাইপ যেতিয়া কওঁ ইটালিক ফৰ্মত টাইপ কৰিব লাগে the next পইণ্টটো আছে when written by hand the names are to be underlined যেতিয়া আমি হাতেৰে লিখোঁ সেইটো আণ্ডাৰলাইন কৰিব লাগিব হয়নে এতিয়া অলপ আগত ক'লোৱে তোমালোকক ছেপাৰেটকৈ আণ্ডাৰলাইন কৰিব লাগিব নেক্সট পইণ্টটো আছে বায়'লজিকেল নেমছ কেন বি ৰিটেন ইন এনি লেংগুৱেজ এইটো কিন্তু চোৱা এনি লেংগুৱেজ হয় জানো এইটো কি আছিলে অনলি লেটিন লেংগুৱেজ আছিলে হয়নে কাৰণ লেটিন লেংগুৱেজটো কেলৈ কৰা হৈছিলে সেই এবাৰ যেতিয়া আমি লেটিন লেংগুৱেজটো লিখোঁ সেইটোক আমি ডেড লেংগুৱেজ বুলি কয় হয়নে এইটো নেক্সট যেতিয়া ফাৰ্ডাৰ সেইটো চেঞ্জ হোৱাৰ কোনো মানে পচিবিলিটিছ নাথাকে কাৰণ যেতিয়া আমি এটা লেটিন ৱৰ্ড এটা আনো বা যেতিয়া লেটিন লেংগুৱেজত লিখোঁ তেতিয়া কি হয় যিটো তাৰ মিনিং থাকিব বা যিটো স্পেলিং থাকিব সেইটো এজ ইট ইজ সেইটো সদায় ৰিমেইনিং দ্য ছেইম সেইটো এজ ইট ইজ ছেইমে থাকে গম পালানে সেইটো কাৰণে কি লেংগুৱেজত লিখা হয় লেটিন লেংগুৱেজ বা লেটিন ৱৰ্ড অ'কে এই ষ্টেটমেণ্টটো তেতিয়াহ'লে কি হ'ব এইটো ৰুলছৰ ভিতৰত নপৰে এইটো ৰং হয়নে নেক্সট পইণ্টটো তথাপি চাই লওঁ হা ফ'ৰ্থটো কি দিছে The first word in a biological name represents the genus name and the second one is a specific epithet. সেইটো হয় যে ফাৰ্ষ্ট যিটো ৱৰ্ড আছিলে দুটা কম্পনেণ্টৰ সেইটো ফাৰ্ষ্ট নামটোৱে কি বুজাইছিলে কি ৰিপ্ৰেজেণ্ট কৰিছিলে সেইটো হৈছে কি জেনাছ নেম আৰু ছেকেণ্ডটোৱে কি ৰিপ্ৰেজেণ্ট কৰিছিলে সেইটো হৈছে স্পেচিফিক এপিথেট মিনছ যিটো স্পেচিছৰ নামটো অ'কে এইটো গম পালা নমেনক্লেচাৰ বুলি ক'লে এনেকুৱা এটা কুৱেশ্যনছ আহিব পাৰে অ'কে এইখিনি আছিলে নমেনক্লেচাৰৰ কথাটো আৰু এইখিনি বিষয়ে এনেকৈ কুৱেশ্যনছ দিব পাৰে এনেকৈ খেলি মেলিকৈ আৰু তোমালোকে মেইন ৰুলছখিনি মনত ৰাখিবা আৰু কোনে নমেনক্লেচাৰ কৰিছিলে এইখিনি গোটেইখিনি মনত ৰাখিবা অ'কে আৰু এটা কথা ইয়াত কুৱেশ্যন দিব পাৰে চোৱা যে যিহেতু এটা ধৰি লোৱা চাইণ্টিফিক নেম এটা দি দিলে দেই যিখিনি ৰুলছৰ ভিতৰত পৰা মতে কি আছিলে যে ধৰি লোৱা লাইক যিটো এক্সাম্পল বুকত দি আছে সেইটোৱে কৈছোঁ মেগনিফেৰা ইণ্ডিকা
হয়নে যেটো মেংগোৰ যেটো সাইন্টিফিক নেম আমৰ হেটোৰ যদি ম্যাগনিফায়াৰ ইন্ডিকাৰ M টো ধৰি লোৱা ক্যাপিটাল লেটাৰ আছে যেটো ইন্ডিকা লিখা আছে হেটো ধৰি লোৱা ক্যাপিটাল লেটাৰ আছে কিন্তু হেটো কি হ'ব হেটো ৰং হ'ব কেলে হ'ব মানে জাস্ট মই এক্সাম্পলৰ কাৰণে দিছো হেটো কেলে হ'ব যে আমি পঢ়িছিলো কেলে যে যেটো ফাৰ্স্ট যেটো ওয়ার্ড থাকে তাৰ ফাৰ্স্ট অ্যালফাবেটো হতে ক্যাপিটাল হয় আৰু সেকেন্ড যেটো ওয়ার্ড থাকে যেটো স্পেসিছৰ নেম হেটো হদায় স্টার্ট হয় কেনেকে স্মল লেটাৰ এনেকুৱা কিছুমান কোৱেশ্চনছ আহিব পাৰে ধৰি লোৱা নামগিটা দুইটা ক্যাপিটাল লেটাৰ দিলে দুইটা ওয়ার্ড বা দুইটা স্মল লেটাৰ দিলে হেটো তোমালোকৰ মানে যেটো ৰং হেটো তোমালোকে উলিয়াব লাগিব গম পাইছা না এটা যেটো ফাৰ্স্টটো হদায় ক্যাপিটাল দি স্টার্ট হ'ব আৰু সেকেন্ড নামটো হদায় কি হেদি স্টার্ট হ'ব হেটো সকে স্মল লেটাৰ কিন্তু অল টোটাল গুটেটো কি বুলি কোৱা হয় সাইন্টিফিক নেম দুটা ওয়ার্ডৰ গম পালা নহয় এটো আছে নমেনক্লেচাৰ যেটো কথাটো নেক্সট আমি কি পঢ়িবলৈ পাইছিলো এটো আছে ক্লাসিফিকেশন ক্লাসিফিকেশনৰ কথাটো গম পালা যে আমি যিবিলাক ক্যাৰেক্টাৰছ বা বৈশিষ্ট্য কিছুমান যিবিলাক অৰ্গানিজমছৰ বিষয়ে উলিয়াইছিলো হয় না যাতে সেই অৰ্গানিজমছটো আমি ভালকে চিনি পাব পাৰো বা আইডেন্টিফাই কৰিব পাৰো হেটো আমি ক্লাসিফিকেশন সিস্টেমটো আছিল আৰু তাৰ নেক্সট পাইছিলো টেক্সা আৰু টেক্সনৰ কথাটো হেটো কি হৈছিল টেক্সা টেক্সনটো হেটো আছিল কি যে যিবিলাক আমাৰ হিউম্যান বিংৰ গুটে আমাৰ সিমিলাৰিটিজ কিছুমান আছে হয় না একেছোৱা সব মানুহ কিছুমান একে বলে হাতে ভাত খাই ধৰা হয় না ভৰিয়ে খুজ কাহে এনেকুৱা বিলাকৰ কি আছে তেনৰ সিমিলাৰিটিজ সব মানুহৰ একে আছিল হয় না তেনে ডগ বিলাকৰ বা বেলেগ এক্সাম্পল দি যে তোমাক কৈছিলো বা গছ বিলাকৰ কিছুমান ক্যাৰেক্টাৰিষ্টিক্স একে আছিল হয় না হে এটা হে প্ৰত্যেককে কি কৈছিল এটা ক্যাটেগৰি ভিতৰত ধৰা আছিল আৰু এটা ক্যাটেগৰিকে কি কোৱা হৈছিল এটা টেক্সন বা এটা ৰেংক গম পালানে হেটো আছিল কি টেক্সনৰ যেটো ডেফিনিশন আমি হেটো অলৰেডি পঢ়িছিলো হয় না আৰু সোৱা নেক্সট আমি পঢ়িবলৈ পাইছিলো টেক্সনমি বিষয় এটা আছে টেক্সনৰ পৰা টেক্সনমি আমি নেক্সট পাইছিলো টেক্সনমি মানে কি পঢ়িলো এটা লিভিং অৰ্গানিজমছৰ অলৰেডি কি কৰিলো আমি আইডেন্টিফাই কৰিলো তাপা তেহেতৰ নেমিং কৰিলো আইডেন্টিফাই কৰিলো মিন্স আইডেন্টিফিকেশন হৈ গল ক্যাৰেক্টাৰছ বিলাক আমি গম পালো হয় না তাপা এই অৰ্গানিজমছটো এটো নাম বুলি আমি গম পালো কাৰণ আমি তাৰ নমেনক্লেচাৰ হৈ গল কাৰণ আমি নেমিং কৰিলো হয় না নামকৰণ কৰিলো হেনে গম পালো এই গুটেখিনি কোৰ ভিতৰত সোমাই থাকে হে যেটো প্ৰসেসটো হেতু কোৱা হয় কি হেতু ক্লাসিফিকেশনৰ ভিতৰতে মানে সোমাই থাকে গম পালা আমি ক্লাসিফাই কৰিলো আইডেন্টিফাই কৰিলো নমেনক্লেচাৰ কৰিলো হে তেনেকুৱা টাইপৰ ক্লাসিফিকেশনৰ কি বুলি কোৱা হয় টেক্সনমি বুলি কোৱা হয় টাৰ্মটো হয় না মনত পৰিছে না এটো মই পঢ়াইছিলো নহয় তাৰ পিছত হে টেক্সনমি কথা আউটা দি আছিল কি হেতু আছে কি এটা আছে মডাৰ্ন টেক্সনমি হেতু সোৱা টেক্সনমি ফাৰ্স্ট আমি পঢ়িবলৈ পাইছিলো কি ক্লাসিফিকেশন nomenclature identification এই গুটেখিনি মিলি আছিল টেক্সনমি ভিতৰ কিন্তু মডাৰ্ন যেটো টেক্সনমি হয় না হেতু ভিতৰত কি সোমাই থাকিলে সোৱা যে অৰ্গানিজমছ বিলাকৰ অকল চিনাক্ত কৰা মানে আইডেন্টিফাই কৰা বা নাম দিয়া এনেকুৱা বিলাকৰ কথাই নহয় তেহেতৰ যেটো ইন্টাৰনেল যেটো স্ট্ৰাকচাৰ তাৰ ভিতৰৰ যেটো আভ্যন্তৰীণ যেটো গঠন হেতু ওপৰটো কিন্তু কি আছিল পঢ়িবলৈ পাইছিলে বা হেতুৰ ওপৰত কি হ'ব ষ্টাডি কৰিলে হয় না সেই গুটেখিনি যেখিনি সোমাই থাকে সেইখিনি কি নাম দিয়া হল যে মডাৰ্ন টেক্সনমি গম পালানে যেটো অসমীয়াত কয় আধুনিক বৰ্গীকৰণ মানে আমি টেক্সনমি বা বৰ্গীকৰণৰ ভিতৰত কি পাইছিলো যে যিবিলাক অৰ্গানিজমছ বিলাকৰ তেহেতৰ যিবিলাক ক্যাৰেক্টাৰছৰ ওপৰত বেস্ড কৰি পিনে তেহেতক আমি এটা টেক্সাত ভাগ কৰিছিলো মানে তেহেতৰ কি গম পালো যে এইখিনি অৰ্গানিজমছ বিলাকৰ এনেকুৱা তেহেতৰ ক্যাৰেক্টাৰছ থাকে বা এইখিনি পাৰ্টিকুলাৰ অৰ্গানিজমছৰ এনেকুৱা ক্যাৰেক্টাৰছ থাকে ঠিক আছে হে গুটেখিনি মিলি এটা ক্যাৰেক্টাৰছ হল হয়নে আকৌ গুটেখিনি মিলি বেলেগ ক্যাৰেক্টাৰছ হল মানে কি বুজিলো সোৱা মানুহ বিলাকৰ ধৰি লোৱা গুটেখিনি মানুহৰ ক্যাৰেক্টাৰছ বিলাক একে হয় না আৰু যিবিলাক প্লেন্টছ থাকে সেই প্লেন্টছ বিলাকৰ কিছুমান ক্যাৰেক্টাৰছ কিছুমান সিমিলাৰিটিজ আছে মিল আছে হয় না বাৰু কিন্তু মানুহৰ ক্যাৰেক্টাৰছ আৰু যিখিনি প্লেন্টছৰ ক্যাৰেক্টাৰছ উদ্ভিদৰ ক্যাৰেক্টাৰছ কিন্তু বেলেগ হ'ব অলপ হয় না হেনা প্লেন্টছ খিনি কি কলো এটা ক্যাটেগৰি বুলি ধৰা হল টেক্সন বুলি আৰু কি হল মানুহখিনি এটা ক্যাটেগৰি বুলি ধৰা হল টেক্সন বুলি আৰু এই মানুহখিনি বুলি ক'লে গুটে মানুহখিনি কিছুমান সিমিলাৰিটিজ আছে হয় না যে প্লেন্টছ খিনি বুলি ক'লে প্লেন্টছ খিনি গুটে প্লেন্টছ খিনি কিছুমান সিমিলাৰিটিজ আছে গম পালানে হে এটা যে ক্যাটেগৰিত ভাগ কৰিলে হে ভাগ কৰা যেটো প্ৰসেসটো হেতু কোৱা হল কি টেক্সনমি ওকে আৰু নেক্সট আমি কি পালো মডাৰ্ন টেক্সনমি ভিতৰত অকল হে চিনাক্ত কৰি বা আইডেন্টিফাই কৰি ভাগ কৰা বা ক্লাসিফিকেশন নহয় তেহেতৰ যেটো এক্সটাৰ্নেল বা ইন্টাৰনেল তেহেতৰ যেখিনি স্ট্ৰাকচাৰ মানে বাহিৰৰ আৰু ভিতৰৰ যেখিনি তেহেতৰ গঠন সেইখিনি ওপৰতো কি হল ষ্টাডি কৰা হল হয় না আৰু সেই গুটেখিনি সোমাই থাকিলে ক'ত মডাৰ্ন টেক্সনমি বুলি কোৱা হৈছে এটো ওকে তাৰ পিছত নেক্সট আমি পালো কি হেতু হৈছে কি সিস্টেমেটিক্সৰ ওপৰত সিস্টেমেটিক্সৰ ওপৰত কি পাইছিলো যে আইডেন্টিফিকেশন নমেনক্লেচাৰ যে কৰিলো আমি যেটো চিনাক্ত যে কৰিলো অৰ্গানিজমছৰ বিষয়ে বা তেহেতৰ ক্যাৰেক্টাৰিষ্টিক্স বা বৈশিষ্ট্যৰ বিষয়ে আমি গম পালো হয়নে
তাৰ উপৰিও কি কৰা হ'ল সেই অৰ্গেনিজমছবিলাকৰ ইটো সিটোৰ মাজত কি ৰিলেশ্যন আছে ইটো সিটোৰ মাজত কেনেকুৱা ৰিলেশ্যন আছে তেহেঁতৰ ইভলিউশ্যনে তেহেঁতৰ ৰিলেশ্যনশ্বিপটো কেনেকুৱা সম্পৰ্কটো কেনেকুৱা সেইটোৰ ওপৰত ষ্টাডি কৰা হ'ল অ'কে আৰু সেই ওপৰত ষ্টাডি কৰা যিটো প্ৰচেছ সেইটো কি বুলি কোৱা হয় ছিষ্টেমেটিক্স আৰু ছিষ্টেমেটিক্সৰ ওপৰত আমি আৰু এটা কথা পাইছিলোঁ এইটো মনত ৰাখিবা সেইটো কি আছিলে যে সেইটো ক'ৰ পৰা লোৱা হৈছিলে ছিষ্টেমেটিক্স ৱৰ্ডটো সেইটো হৈছে ছিষ্টেমা নামৰ ৱৰ্ডটো আৰু সেইটো হৈছে এটা কি হয় লেটিন ভাষা কিন্তু দেই লেটিন লেংগুৱেজৰ পৰা লোৱা হৈছিলে আৰু ফাৰ্ষ্ট যিটো ছিষ্টেমেটিক যিটো কথাটো সেইটো কোনখন বুকত আমি পাইছিলোঁ সেইটো হৈছে কি ছিষ্টেমা নেচাৰি সেইটো মনত ৰাখিবা তেনেকুৱা কুৱেশ্যন আহিব পাৰে আৰু সেইটো কোনে কৰিছিলে সেইটো হৈছে কি লিনিয়াছে অ'কে লিনিয়াছে তেওঁৰ নিজৰ বুক যিখন নাম হয় ছিষ্টেমা নেচাৰি তাত তেওঁ ফাৰ্ষ্ট সেইটো ডেছক্ৰাইব কৰিছিলে সেইটো কিন্তু মনত ৰাখিবা তেন্তে এই চেপ্টাৰটোত আমি কি কুৱেশ্যনছ পালোঁ সেইটো হ'ব কি যিটো আইডেণ্টিফিকেশ্যনৰ কথা গম পালা টেক্সনৰ ওপৰত পাব পাৰা টেক্সন কি হয়নে কেটেগৰী কি ৰেংক কি এনেকুৱা হৈছে এটা কুৱেশ্যন তাৰপৰা আমি পাব পাৰোঁ কি টেক্সনমি মানে কি বুজা সেইটো তোমালোকে অলৰেডি লিখিলা বাৰু যিখিনি হোমৱৰ্কছবিলাক তথাপি কৈছোঁ কি কুৱেশ্যনছ হ'ব পাৰে তাৰপিছত মডাৰ্ণ টেক্সনমিৰ ভিতৰত কি সোমাই থাকে সেইটো হ'ল তাৰপৰা ছিষ্টেমেটিক্স মানে কি আৰু এই ছিষ্টেমা ৱৰ্ডৰ পৰা লোৱা হৈছে নে বেলেগ কিবা ৱৰ্ডৰ পৰা লোৱা হৈছে এনেকুৱা তোমালোকে MCQ যিবিলাক নিটৰ এক্সাম ফিউচাৰত সেইবোৰ তোমালোকে এই সৰু কথাবোৰ মনত ৰাখিবা যিটো ছিষ্টেমা নেচাৰি বুকবিলাকৰ নাম এইখিনি তোমালোকে মনত ৰাখিবা কাৰণ বেলেগ বুকৰ নাম দি দিব ধৰা তাৰপিছত তোমালোকে চিলেক্ট কৰিব লাগে কোনখন বুকৰ মানে ফাৰ্ষ্ট ডেছক্ৰাইব কৰিছিলে ঠিক আছে এনেকুৱাবিলাক হ'ব পাৰে কুৱেশ্যনছ তাৰপিছত নেক্সট আমি কৈছিলোঁ কি টেক্সনমিক কেটেগৰিজ ওপৰত আৰু টেক্সনমিক কেটেগৰিজৰ ওপৰত আমি কি পাইছিলোঁ এটা পাইছিলোঁ কি টেক্সনমিক হাইৰাৰ্কি হয়নে টেক্সনমিক কেটেগৰি বুলি ক'লে কি বুজোঁ সেই যে এটা যে কেটেগৰি আছিলে মানুহবিলাক এটা কেটেগৰি উদ্ভিদবিলাক এটা কেটেগৰি হয়নে প্লেণ্টছবিলাক এটা কেটেগৰি আৰু এটা আছে কি হিউমেনছবিলাক এটা কেটেগৰি সেই এটা কেটেগৰি কি কৰা হৈছিলে তেহেঁতৰ ছিষ্টেমেটিকলি এৰেঞ্জ কৰা হৈছিলে অৰ্ডাৰলি হয়নে ধুনীয়াকৈ তেহেঁতক কি হৈছিলে সজোৱা হৈছিলে হয়নে সেই যিটো সজোৱা হৈছিলে এটা যিটো ফ্ৰেমৱৰ্কত যিটো এটা প্ৰণালীবদ্ধভাৱে যে সজোৱা হৈছিলে সেই টেক্সনমিক কেটেগৰিবিলাকক সেই যিটো গোটেইটোক একেলগে কি কোৱা হৈছিলে নাম দিয়া হৈছিলে সেইটো হৈছে হাইৰাৰ্কি অ'কে টেক্সনমিক হাইৰাৰ্কি বুলি নাম দিয়া হৈছিলে আৰু টেক্সনমিক হাইৰাৰ্কি আমি তেনেকৈ এটা যে কেটেগৰি পাইছিলোঁ কেইটা পাইছিলোঁ টোটেল 7টা হয়নে 7টা কি পাইছিলোঁ বাৰু এটা কেটেগৰি মানে গম পালা নহয় যে কোনটোক এটা কেটেগৰি বুলি কয় ৰেংক বুলি কোৱা হয় আৰু তেহেঁতক ছিষ্টেমেটিকলি এনে এৰেঞ্জ কৰা হয় মই তোমালোকৰ ভিডিঅ'বিলাকক কৈছোঁ যে এটাকে ধুনীয়াকৈ কি হয় হয়তো তেহেঁতৰ এচেণ্ডিং অৰ্ডাৰ বা ডিচেণ্ডিং অৰ্ডাৰত সজোৱা হৈছিলে সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰ পৰা সৰুলৈ মানে স্মলেষ্ট টু বিগেষ্ট বা বিগেষ্ট টু স্মলেষ্ট এনেকৈ পাইছিলোঁ হয়নে আৰু তাৰ ভিতৰত আমি কেটেগৰি কি পাইছিলোঁ সেইটো হৈছে কি কিংডম পাইছিলোঁ ফাইলাম পাইছিলোঁ তাৰপিছত ডিভিজন পাইছিলোঁ তাৰপিছত পাইছিলোঁ কি আমি অৰ্ডাৰ ফেমিলি জিনাছ স্পেচিছ এনেকৈ পাইছিলোঁ হয়নে আৰু কি পাইছিলোঁ তেন্তে ফাৰ্ষ্ট আমি লিখিছিলোঁ কি যিটো সৰুৰ পৰা লিখিছিলোঁ হয়নে স্পেচিছৰ পৰা লিখিছিলোঁ তেনে স্পেচিছটো কি আছিলে যে কিছুমান যিবিলাক চিমিলাৰিটিজ ধৰি লোৱা এগালমান অৰ্গেনিজম আছে সেই অৰ্গেনিজমছবিলাকৰ যিখিনি একদম ইটো সিটো পূৰা চিমিলাৰ মানে সেই চিমিলাৰ যিখিনি অৰ্গেনিজমছ সিহঁতৰ একেলগে কি আছিলে স্পেচিছ বুলি কৈছিলে হয়নে সেই এটা তেহেঁতৰ কেটেগৰি হ'ল সেইটো হ'ল কি স্পেচিছ বুলি তেহেঁতৰ পূৰা চিমিলাৰিটিজ মানে বহুত আছে ঠিক আছে আৰু তেনেকৈ সেই স্পেচিছবিলাক ঢেৰ স্পেচিছ তেনেকৈ চিমিলাৰিটিজ গোট মিল খাই মানে কি হৈছে এটা জেনাছৰ ভিতৰত পৰিছিলে হয়নে মানে আমি কি পাইছিলোঁ স্পেচিছখিনি সোমাই থাকিব জেনাছৰ ভিতৰত বহুতখিনি জিনাছ সোমাই থাকিব কিহৰ ভিতৰত ফেমিলিৰ ভিতৰত বহুতখিনি ফেমিলি একেলগে সোমাই থাকিব ক'ৰ ভিতৰত অৰ্ডাৰৰ ভিতৰত যিটো বৰ্গ বুলি কয় বহুতখিনি অৰ্ডাৰ সোমাই থাকিব কিহৰ ভিতৰত পাইছিলোঁ ক্লাছৰ ভিতৰত বহুতখিনি ক্লাছ সোমাই থাকিব তেনেকৈ ফাইলাম বা ডিভিজনৰ ভিতৰত আৰু নেক্সট আমি পাইছিলোঁ আটাইতকৈ লাৰ্জেষ্ট যিটো কেটেগৰি আছিলে আটাইতকৈ ডাঙৰ সেই গোটেইখিনি একেলগে ক'ত সোমাই থাকিব ফাইলামখিনি সেইটো হৈছে কি কিংডম অ'কে তাৰপিছত নেক্সট এখন চাৰ্ট দিয়া আছে সেইখন হৈছে যিবিলাক অৰ্গেনিজমছবিলাকৰ টেক্সনমিক কিছুমান কেটেগৰীৰ বিষয়ে মেন হাউচ ফ্লাই মেংগ' হুইট তেহেঁতৰ চাইণ্টিফিক নেম কি জেনাছ নেম কি ফেমিলি নেম কি এইবোৰ গোটেইখিনি দিয়া আছে এই চাৰ্টখন তোমালোকে মনত ৰাখিবা হয়তো ইয়াৰ পৰা MCQ কুৱেশ্যনছ আহিব পাৰে যিহেতু NCERT বুক NCERT বুকৰ এভৰি টপিক তোমালোকে মুঠতে মনত ৰাখিবা ঠিক আছে এইখিনি তোমালোকে চাবা আৰু এই পেৰাগ্ৰাফটোৰ ওপৰত কেনেকুৱা কুৱেশ্যনছ আহিব পাৰে এইখিনিতো গম পালাই আৰু তাৰ উপৰি মই কেতিয়াবা কুৱেশ্যনছ দিছোঁ চোৱা এইটো কি দিব পাৰে চোৱা এনেকৈ এই যে ক্লাছ স্পেচিছ এইবোৰ বিষয়ে যে পালোঁ এতিয়া এইটো কেনেকৈ দিব পাৰে চোৱা ক্লাছ ইজ প্ৰেজেণ্ট বিটুইন
ইয়াত দি আছে চোৱা কিংডম এণ্ড ফাইলাম, ফাইলাম এণ্ড অৰ্ডাৰ, অৰ্ডাৰ এণ্ড ফেমিলি, ফেমিলি এণ্ড জিনাছ। এতিয়া হৈছে ক্লাছ যে মই যে তোমালোকে এফালৰ পৰা যে কৈছিলোঁ ফাৰ্ষ্টে কি আহিব কিংডম আহিব হয়নে, তাৰপিছত কি আহিব ফাইলাম আহিব বা ডিভিজন আহিব, এনেকৈ যে চিৰিয়েলি যে কৈছিলোঁ সেইটো তোমালোকে মানে চিৰিয়েলি কেনেকৈ কথাটো কৰা হয় বিগেষ্ট টু স্মলেষ্ট আৰু স্মলেষ্ট টু বিগেষ্ট মনত ৰাখিব লাগিব হয়নে। তেতিয়া আমি গম পাম যে ক্লাছটো ক'ৰ ভিতৰত পৰে, কোন দুটা কেটেগৰীৰ ভিতৰত টেক্সনমিক কেটেগৰীৰ ভিতৰত ক্লাছটো থাকিব হয়নে। এতিয়া আমি ক্লাছটো ক'ৰ ভিতৰত পাইছিলোঁ, সেইটো আছে কি ফাইলাম আৰু অৰ্ডাৰৰ যিটো মাজত, কাৰণ ফাইলামৰ নেক্সটটো আমি কি পাইছিলোঁ কেটেগৰী ক্লাছ হয়নে। তেতিয়া আমি ইয়াৰ আনচাৰটো কি হ'ব জানে বিটুইন ফাইলাম এণ্ড অৰ্ডাৰ। বুজি পালানে যে ক্লাছ ইজ প্ৰেজেণ্ট বিটুইন, এই ক্লাছ টেক্সনমিক কেটেগৰীটো ক'ৰ ভিতৰত আমি পাম ফাইলাম এণ্ড অৰ্ডাৰ, মানে ফাইলামৰ নেক্সট যিটো কেটেগৰী আছিলে সেইটো আছিলে কি ক্লাছ। অ'কে, সেইটো হ'ল এটা কুৱেশ্যনছ। নেক্সট এটা কুৱেশ্যন আছে চোৱা কি আহিছিলে যে হুইচ অফ দ্য ফলোইং ইজ দ্য হায়েষ্ট ইন হায়াৰাৰ্কি। এইটো চোৱা হায়াৰাৰ্কি মানেতো গম পালোঁ যে গোটেই টেক্সনমিক কেটেগৰিজবিলাক কি হয় ছিষ্টেমেটিকলি এণ্ড প্ৰণালীবদ্ধভাৱে সজোৱা হয় বা কি কৰা হয় এৰেঞ্জ কৰা হয় হয়নে। এতিয়া দিছে হায়েষ্ট যিটো হয় সেইটো কি আছিলে, যিটো আটাইতকৈ ডাঙৰ যিটো লাৰ্জেষ্ট হয়নে। এতিয়া চোৱা আটাইতকৈ ডাঙৰ লাৰ্জেষ্টটো আমি গাম বা কিংডম, কিন্তু ইয়াত চোৱা যিটো তোমালোকৰ অপশ্যনকেইটা দিয়া আছে ইয়াত কিন্তু কিংডমৰ বিষয়ে নাই। তেন্তে ইয়াত চাব লাগিব যে এই চাৰিটাৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ, অ'কে, যিটো হায়েষ্টৰ ভিতৰত পৰে। এতিয়া চোৱা অৰ্ডাৰ, স্পেচিছ, ক্লাছ এণ্ড জিনাছ। অ'কে, তো ইয়াৰ আনচাৰটো কি পাম আমি, ক্লাছটো আটাইতকৈ কি হ'ব, ক্লাছটো হৈছে আটাইতকৈ হায়াৰৰ ভিতৰত হয়নে। কেনেকৈ সজোৱা হৈছিলে বা যিবিলাক টেক্সনমিক কেটেগৰিজবিলাক সেইবিলাকতো আমি জানো ফাৰ্ষ্টে স্পেচিছ, স্পেচিছৰ পিছত আমি কি পিছত জিনাছ, মানে স্পেচিছখিনি ক'ৰ ভিতৰত থাকিব লাগিব জিনাছৰ ভিতৰত থাকিব, বহুতখিনি জিনাছ ক'ৰ ভিতৰত থাকিব ফেমিলিৰ ভিতৰত হয়নে। এনেকৈ আমি কথাখিনি পাইছিলোঁ, ওপৰলৈ ওপৰলৈ গৈ আছিলোঁ হয়নে। তেন্তে যিখিনি ক্লাছ চোৱা ইয়াত কি আছে অৰ্ডাৰ, স্পেচিছ, ক্লাছ এণ্ড জিনাছ, তোমালোকে কিন্তু মনত ৰাখিব লাগিব দেই একদম চিৰিয়েলিকৈ কোনটো আছিলে। কাৰণ চোৱা যিটো স্পেচিছ সেইটো কি ভিতৰত সোমাইছিলে জিনাছৰ ভিতৰত হয়নে, কাৰণ স্পেচিছটো তেন্তে লাৰ্জেষ্ট হায়েষ্ট হ'ব নেকি, নহয় জিনাছ হয়কে। জিনাছটো ক'ৰ ভিতৰত সোমাই আছিলে সেইটো আমি জানো, জিনাছটো ক'ৰ ভিতৰত সোমাইছিলে সেইটো আছে কি অৰ্ডাৰৰ ভিতৰত। অ'কে, অৰ্ডাৰৰ ভিতৰত সোমাই আছিলে, তেন্তে অৰ্ডাৰটো হায়েষ্ট নেকি ইয়াত, নহয় হায়েষ্ট। অৰ্ডাৰটো ক'ৰ ভিতৰত সোমাই আছিলে সেইটো আছে কি ক্লাছ। অ'কে, তেন্তে ইয়াত আটাইতকৈ যিটো হায়েষ্ট হায়াৰাৰ্কিৰ ভিতৰত কোনটো পৰে সেইটো আছে কি ক্লাছ। এটা হায়াৰাৰ্কিত যিটো হায়েষ্ট যিটো হ'ব সেইটো আছে কি ক্লাছ। এইটো কুৱেশ্যন বুজি পালা নহয়, এনেকৈ মানে তেওঁলোকক খেলি মেলিকৈ কুৱেশ্যনছবিলাক দিব পাৰে। আৰু এটা নেক্সট কুৱেশ্যন চোৱা কি আহিছিলে সেইটো আছে ইন হুইচ অফ দ্য ফলোইং অৰ্গেনিজমছ আৰ ভেৰি মাছ চিমিলাৰ টু ইচ আদাৰ। সেইটোতে আমি গম পালোঁ কি কৈছিলোঁ সেইটো অলপ দেৰি আগত কৈছিলোঁ স্পেচিছ বুলি হয়নে, কাৰণ স্পেচিছখিনিৰ মাজতে কি আছিলে পূৰা চিমিলাৰিটিজ বেছি আছিলে হয়নে। তেতিয়া আমি ইয়াৰ কি কিন্তু আনচাৰটো কি পাম, চাৰিটা যিটো অপশ্যন দিয়া আছে অৰ্ডাৰ, ক্লাছ, জিনাছ, স্পেচিছ, ইয়াৰ আনচাৰটো কি হ'ব স্পেচিছ। স্পেচিছৰ যিটো ডেফিনেশ্যন সেইটো আমি তেনেকৈ পাইছিলোঁ। অ'কে, এইখিনি আছিলে কি কুৱেশ্যন যিবিলাক আহিব পাৰে তেনেকুৱা। অ'কে, তাৰ উপৰিও যিখিনি ক্লাছ মানে কি, ফাইলাম মানে কি, কিংডম মানে কি, ইয়াৰ গোটেই তোমালোকে ডেফিনেশ্যনখিনি মনত ৰাখিবা। অ'কে, তাৰপিছত নেক্সট যিটো আছে পইণ্টটো সেইটো আমি কি পাইছিলোঁ সেইটো হৈছে কি টেক্সনমিকেল এইজ, যিটো হৈছে কি বৰ্গীকৰণৰ আহিলা। এতিয়া টেক্সনমিকেল এইজ বা বৰ্গীকৰণৰ আহিলাত আমি কি পাইছিলোঁ জানানে, এই যে ক্লাছিফিকেশ্যন আইডেণ্টিফিকেশ্যন চব কৰিলোঁ, চিনাক্তকৰণ কৰিলোঁ, নাম দিলোঁ হয়নে, চব এইবোৰ হৈ গ'ল, চিমিলাৰিটিজ কথা চব গম পালোঁ, কেৰেক্টাৰিষ্টিক্সৰ কথা হয়নে। কিন্তু আমি কি কৰিলোঁ সেই অৰ্গেনিজমছবিলাকক ষ্ট'ৰ কৰি ৰাখিবলৈ হয়নে, বা অৰ্গেনিজমছবিলাকৰ ইনফৰ্মেশ্যনখিনি সিহঁতৰ বিষয়ে জানিবলৈ বা পাব্লিককো হ'লেও ক'বলৈ, আমি কি পাব্লিকক মানে আমি জনাবলৈ বা এই স্পেচিছমেণ্টটো বা এই অৰ্গেনিজমটোৰ এনেকুৱা কেৰেক্টাৰ্ছ আছে বা সিহঁতৰ নাম এনেকুৱা হয়নে, সেই গোটেইখিনিৰ কাৰণে আমি কি কৰিলোঁ ষ্ট'ৰ কৰি ৰাখিলোঁ সিহঁতৰ ইনফৰ্মেশ্যনবোৰ হয়নে। আৰু কেনেকৈ ষ্ট'ৰ কৰি ৰখা কিছুমান এইডছ বা আহিলা থ্ৰুৱেদি আমি ষ্ট'ৰ কৰি ৰাখিলোঁ সেইবোৰ হৈছে কি চোৱা কি পাইছিলোঁ, সেইটো আছিলে কি হাৰ্বেৰিয়াম হয়নে। যিটো হাৰ্বেৰিয়াম আছিলে ফাৰ্ষ্ট পইণ্টটো, হাৰ্বেৰিয়াম হৈছে কি এটা ষ্ট'ৰ হাউচ একচুৱেলি, তাত কি থাকিব বহুতখিনি হাৰ্বেৰিয়াম চিট থাকিব। এতিয়া সেই হাৰ্বেৰিয়াম চিটৰ বিষয়ে আমি কি পাইছিলোঁ চোৱা, হাৰ্বেৰিয়াম চিট কি পাইছিলোঁ যে বহুতখিনি একচুৱেলি প্লেণ্টছৰ ক্ষেত্ৰৰ কথা কৈছোঁ দেই, উদ্ভিদৰ কথা। প্লেণ্টছৰ যিবিলাক স্পেচিছ আছে সেইবিলাক কি হয় বাহিৰৰ কিছুমান অকল বেলেগ দেশতে পোৱা যায়, ধৰি লোৱা লোকেল কিছুমান আমাৰ জেগাবোৰত পোৱা নাযায় হয়নে, সেইবিলাক আমি বাহিৰৰ পৰা আনি হ'লেও বস্তুটো আমিতো একদম এজ ইট ইজ ভালকৈ কিছুমান ৰাখিব নোৱাৰি হয়নে প্ৰিজাৰ্ভ কৰি। এতিয়া সেইটোৰ ওপৰত কি হৈছে আমি হাৰ্বেৰিয়াম চিট বনাইছিলোঁ আৰু সেইটোৰ ওপৰত আমি ফাৰ্ডাৰ কি আছিলে ষ্টাডি কৰিছিলোঁ, চাইণ্টিফিক ৰিচাৰ্চ কৰিছিলোঁ। মানে কেনেকৈ কৰে চোৱা, যে ধৰি লোৱা আমি ফাৰ্ষ্টে যেনেকৈ নমেনক্লেচাৰ ৰুল কেইটামান আছিলে হয়নে, যে এনেকৈ এই ৰুলকেইটা থ্ৰুৱেদিহে নমেনক্লেচাৰ কৰা হয় হয়নে, তেনেকৈ আমি হাৰ্বেৰিয়াম চিট বনোৱা কিছুমান ৰুলছ আছিলে। ফাৰ্ষ্টটো কি আছিলে কালেক্টিং কৰিছিলোঁ, মানে কালেক্ট কৰিছিলোঁ, যিটো ফাৰ্ষ্ট ৰুলটো আছে কালেক্টিং হয়নে। ফাৰ্ষ্ট আমি কালেক্ট কৰিলোঁ বস্তুটো, তাৰপিছত সেই বস্তুটো আমি কি কৰিম স্পেচিছটো আমি সেইটো প্ৰথমে ড্ৰাই কৰিম, শুকুৱাম
হয়নে শুকুৱাম আমি কেনেকৈ কৰিম এটা প্ৰচেছৰ থ্ৰুৱেদি শুকুৱাম সেইটো আছিলে কি আমি এখন নিউজ পেপাৰত ৰেপ কৰি পিনে সেইখন আঠা লগাই বা চেলোটেপ মাৰি ৰেপ কৰিছিলোঁ আৰু বহুতখিনি বুকছৰ ভিতৰত বা বহুতখিনি একদম ৱেটেড কিছুমান বস্তুৰ ভিতৰত পূৰা থৈ দিলোঁ যাতে একদম পূৰা ধুনীয়াকৈ সমান তাহাঁতি কি হয় ৱাটাৰটো ৰিমুভ হৈ যায় পূৰা ধুনীয়াকৈ শুকাই যায় সিহঁতি হয়নে শুকাই যোৱাৰ পিছত যেতিয়া শুকাই গ'ল তাৰপিছত সেই স্পেচিছটো কি কৰিলোঁ এখন শ্বীটত এখন হোৱাইট কালাৰ এখন শ্বীটত বা যিখন হাৰ্বিয়াম শ্বীট বুলি কোৱা হয় সেই এখন শ্বীটত কি হ'লে মাজতে সেই স্পেচিছটো আমি প্ৰেছ কৰিলোঁ হয়নে প্ৰেছ কৰাৰ পিছত হয়তো আঠা দি লগাই কিন্তু একচুৱেলি ৰোলটো কি হৈছে চিলাব লাগে হয়নে ষ্টিচিং কৰিব লাগে ওকে সেই চিলালো হৈ গ'ল তাৰপিছত এটা ৰোল আছিলে কি ৰাইট সাইডে যিটো বটম কৰ্নাৰ সেইটো আমি কি লিখিছিলোঁ যিটো স্পেচিমেন আমি লগালোঁ হয়নে যিটো স্পেচিছ আমি লগালোঁ চিলাই বা আঠা দি যিটো লগালোঁ সেইটোৰ ওপৰত আমি লেবেলিং কৰিছিলোঁ কেনেকৈ কৰিছিলোঁ সেই স্পেচিমেনটোৰ যিটো চাইণ্টিফিক নেম সেইটো লিখিছিলোঁ প্ৰথমে ৰাইট সাইডে কৰ্নাৰটোত হয়নে তাৰপিছত নেক্সট লিখিছিলোঁ কমন নেম ইংলিছ নেম যি হয় সেইটো লিখিছিলোঁ তাৰপৰা তাৰ ফেমিলি কোনটো ফেমিলি আণ্ডাৰত পৰে সেইটো লিখিছিলোঁ তাৰপৰা নেক্সট আছিলে কি লোকেশ্যন আছিলে কোনটো লোকেশ্যনৰ পৰা আমি সেইটো কালেক্ট কৰিলোঁ তাৰপৰা আছিলে কালেক্টৰ নেম মানে ধৰি লোৱা সেইটো যদি মই যিটো কালেক্ট কৰিছোঁ যেনিবা মই বনাইছোঁ তেতিয়া আমি কালেক্টৰ নেমটো লিখিম কি মোৰ নামটো গম পালা তাৰপিছত লিখিছোঁ কালেকশ্যন ডেট কোনদিনা আমি সেই বস্তুটো কালেক্ট কৰিছিলোঁ ওকে এইখিনি আছিলে কি হাৰ্বেৰিয়াম বনোৱাৰ বা হাৰ্বিয়াম শ্বীট বনোৱাৰ যিখিনি ৰুলছখিনি আৰু সেই এখন হাৰ্বিয়াম শ্বীট বহুতখিনি যেতিয়া হাৰ্বিয়াম শ্বীট লগ লাগি পিনে আমি এটা ষ্ট'ৰ যেতিয়া কৰি ৰাখিছিলোঁ সেই হাউচটোক কোৱা হয় কি হাৰ্বেৰিয়াম আৰু সেই হাৰ্বিয়াম শ্বীটবোৰ কিহৰ কাৰণে ৰখা আছিলে চাইণ্টিফিক ৰিচাৰ্চৰ কাৰণে ওকে আৰু সেই হাৰ্বেৰিয়ামৰ ওপৰত তোমালোকৰ কেনেকুৱা কুৱেশ্যনছ আহিব পাৰে চোৱা এতিয়া মই যে তোমালোকৰ অলপ আগত ক'লোঁ যে এইখিনি ৰুলছখিনি এইখিনি ৰুলছৰ থ্ৰুৱেদিহে কি কৰা আছিলে হাৰ্বিয়াম শ্বীটখিনি বনোৱা হৈছিলে তেনে আমি হাৰ্বিয়াম শ্বীটৰ যিটো প্ৰপাৰ যিখিনি ৰুলছখিনি সেইখিনি কথা আমি কি কৰিব লাগিব গম পাব লাগিব এতিয়া কুৱেশ্যনছ তোমালোকৰ কেনেকৈ আহিব পাৰে যদি MCQs যদি আহে হাৰ্বিয়ামৰ ওপৰত ধৰি লোৱা আমি গম পাওঁ যে হাৰ্বিয়ামটো প্ৰথমে কালেক্ট কৰিব লাগিব ড্ৰাই কৰিব লাগিব হয়নে সেইখিনি কথা সেইখিনি কথাই যেনেকৈ নমেনক্লেচাৰৰ কথা খেলি মেলিকৈ দিয়া হৈছিলে যে এইটোতো ৰুলছৰ ভিতৰত পৰে নে নপৰে হয়নে তেনেকৈ তোমালোকৰ হাৰ্বিয়ামৰ কথাটো তেনেকৈ খেলি মেলিকৈ দিব পাৰে লাইক ধৰা এনেকুৱা কুৱেশ্যন যদি আহে ধৰি লোৱা কুৱেশ্যনটো এনেকৈ আহিব পাৰে যে দ্য লেভেল অফ হাৰ্বিয়াম শ্বীট ডাজ নট কেৰি ইনফৰ্মেশ্যন অন মানে যিটো লেভেলটো যিটো বটম কৰ্ণৰ যিটো লেভেল মানে আমি কৰোঁ লেভেলিং সেই তাত কি নাথাকে মানে কোনকেইটা পইণ্ট নাথাকে আৰু কোনকেইটা পইণ্ট থাকে অলৰেডিটো এতিয়া ক'লোৱেই তাৰপিছত অপশ্যন ধৰি লোৱা দিয়া আছে 4টা অপশ্যন ফাৰ্ষ্ট অপশ্যনটো দিয়া আছে ডেট অফ কালেকশ্যন তাৰপৰা দিয়া আছে নেক্সটটো দিয়া আছে নেম অফ কালেক্টৰ তাৰপৰা 3 নম্বৰটো দিয়া আছে ধৰি লোৱা লোকেল নেম তাৰপৰা দিয়া আছে হাইট অফ দ্য প্লেণ্ট ইয়াৰ ভিতৰত তেন্তে যিটো ইনফৰ্মেশ্যনৰ ভিতৰত নপৰে যিটো লেভেল আমি লিখোঁ ৰাইট চাইডে সেইটো কি হ'ব হাইট অফ দ্য প্লেণ্ট কাৰণটো কেলৈ কাৰণ লেভেলটোৰ ভিতৰত অলৰেডি ক'লোঁ না তোমালোকক যে চাইণ্টিফিক নেম থাকিব কমন নেম থাকিব লোকেশ্যন থাকিব ফেমিলি থাকিব কালেক্টৰ নেম থাকিব হয়নে কালেকশ্যন ডেট থাকিব এই ওপৰ যিকেইটা অপশ্যন সেইকেইটাতো গোটেইকেইটা থাকিবই কিন্তু হাইট অফ দ্য প্লেণ্টৰ বিষয়ে কি হয় নহয় তাত নাথাকে তেতিয়া আমি আনচাৰটো কি হ'ব হাইট অফ দ্য প্লেণ্ট এনেকুৱা হাৰ্বিয়ামৰ কথা তোমালোকৰ কুৱেশ্যনছ আহিব পাৰে কি টোটেল তোমালোকে গোটেই যিখিনি ৰুলছখিনি তোমালোকে মনত ৰাখিবা কেনেকৈ কৰিব লাগে আৰু অলৰেডি আগৰ ভিডিঅ'টো মই তোমালোকক এটা ভিডিঅ' দেখাই দি দিছিলোঁ হয়নে কেনেকৈ কৰে এটা ভিডিঅ' দেখাইছিলোঁ নহয় তোমালোকক যিটো মই ভিডিঅ' বনাইছিলোঁ ইউটিউবত ওকে নেক্সট যিটো আমি টেক্সনমিকেল এইডছ পাইছিলোঁ বৰ্গীকৰণৰ আহিলা সেইটো আছিলে কি বটানিকেল গাৰ্ডেন আৰু বটানিকেল গাৰ্ডেনত একচুৱেলি কি কৰা হয় যে যিবিলাক প্লেণ্টছ থাকে সেইবিলাকক কি কৰা হয় প্ৰিজাৰ্ভ কৰি ৰখা হয়নে আৰু এটা চাইণ্টিফিক ৰিচাৰ্চৰ কাৰণে ফাৰ্ডাৰ চোৱা কিছুমান ৰেয়াৰ এনেকুৱা প্লেণ্টছ থাকে যে কিছুমান অকল সেই লোকেল জেগাবিলাকতহে হয় বাকীবিলাকত নহয় তেনেকুৱাবিলাক প্লেণ্টকো কি কৰা হৈছে বটানিকেল গাৰ্ডেনত আহি ৰখা হৈছে সেইবিলাকক কি কৰা হৈছে কাল্টিভেশ্যন কৰা হৈছে হয়নে তাৰবিলাক সেইবিলাকক কিহৰ কাৰণে ৰখা হৈছে চাইণ্টিফিক ৰিচাৰ্চৰ কাৰণে আৰু বটানিকেল গাৰ্ডেনত তেনেকৈ কি থাকে চোৱা যে লোকেল যিবিলাক প্লেণ্ট থাকে সেইবিলাকৰ উপৰিও যিবিলাক ৰেয়াৰ প্লেণ্ট যিবিলাক বাহিৰতে থাকে অকল ধৰি লোৱা বেলেগ জেগাতহে নিৰ্দিষ্ট কিছুমান পাৰ্টিকুলাৰ এৰিয়াতহে তাহাঁতি থাকে সেইবিলাককো কি কৰা হৈছে আনি পিনে কালেক্ট কৰি পিনে ইয়াত আহি পিনে তেহেঁতক গ্ৰ' কৰোৱা হৈছে নে কাল্টিভেশ্যন কৰা হৈছে তেহেঁতক অ'কে সেইটো আছিলে কি বটানিকেল গাৰ্ডেনৰ কথা আৰু কিহৰ কাৰণে আমাৰ ফাৰ্ডাৰ চাইণ্টিফিক ৰিচাৰ্চৰ কাৰণে আৰু তাত আমি কি পাইছিলোঁ 2টা পইণ্ট পাইছিলোঁ সেইকেইটা একদম ইম্পৰ্টেণ্ট দেই মনত ৰাখিবা যে ইণ্ডিয়ান বটানিকেল আমাৰ যিখন গাৰ্ডেন সেইখন ক'ত আছিলে সেইখন আছে কি হাওৰাত হয়নে আৰু যিখন আটাইতকৈ ডাঙৰ যিখন বটানিকেল গাৰ্ডেন সেইখন আছিলে কি কিউ ইংলেণ্ড হয়নে লণ্ডনত আছিলে কিউ লণ্ডন বা কিউ ইংলেণ্ডত আছিলে আৰু এখন বটানিকেল গাৰ্ডেনৰ কথা দিয়া আছিলে সেইটো আছে কি নেশ্যনেল বটানিকেল ৰিচাৰ্চ ইনষ্টিটিউট যিটো আছিলে কি লক্ষ্ণৌ ইণ্ডিয়া এইকেইটা কথা তোমালোকে পূৰা মনত ৰাখিবা নেক্সট যিটো টেক্সনমিকেল এইডছ পাইছিলোঁ যিটো বৰ্গীকৰণৰ আহিলা সেইটো আছে কি মিউজিয়াম সংগ্ৰহালয়ৰ বিষয় আৰু মিউজিয়ামৰ কথা কি পাইছিলোঁ তাত প্লেণ্টছ আৰু এনিমেলছবিলাক কি কৰি থকা থাকে প্ৰিজাৰ্ভ কৰি ৰখা হয়নে সংগ্ৰহ কৰি ৰখা কিহত ৰখা কিছুমান পাত্ৰ
কিছুমান ৰখা হয় কিছুমান জাৰ কিছুমান ৰখা হয় কিছুমান প্ৰিজাৰ্ভেটিভ সলিউশন দি তাৰ উপৰি কি পাইছিলোঁ যে যিবিলাক লাৰ্জ এনিমেলছ বা বাৰ্ডছ ৱাইল্ড এনিমেলছ বাৰ্ডছবিলাকক তেহেঁতৰ কি থাকে স্কেলেটনবিলাক ৰখা হয় হয়নে সেইবিলাক মিউজিয়ামত কি কৰি ৰখা হয় সংগ্ৰহ কৰি ৰখা হয় অ'কে ইয়াতে এটা কুৱেশ্যন পাইছিলোঁ জানানে যে মিউজিয়ামত একচুৱেলি কি থাকে তাত তেনেকৈ 4টা অপশ্যন আছিলে যিটো ৰং আনচাৰটো উলিয়াব লাগে সেইটো আছিলে কি মিউজিয়ামত হেনো থাকে প্লেণ্টছ আৰু এনিমেলছবিলাকক ফটোগ্ৰাফ অকল কিন্তু অকল ফটোগ্ৰাফ থাকে জানো তেহেঁতৰ নাথাকে নহয় কি থাকে তেহেঁতৰ গোটেইখিনি তেহেঁতৰ স্কেলেটনবিলাক থাকে যিখিনি মেইন যিখিনি তেহেঁতৰ স্পেচিছটো হয়নে সেই গোটেইখিনি কিহৰ ভিতৰত থাকে এটা কিছুমান ইনচেক্টবিলাক থাকে ইনচেক্ট বক্সৰ ভিতৰত কিছুমান জাৰৰ ভিতৰত কিছুমান পাত্ৰৰ ভিতৰত কিছুমান প্ৰিজাৰ্ভেটিভ সলিউশন দি ৰখা হয় মিউজিয়ামত হয়নে সেইখিনি তোমালোকে মনত ৰাখিবা নেক্সট আমি পাইছিলোঁ জুলজিকেল পাৰ্কৰ বিষয়ে চিৰিয়াখানাৰ বিষয়ে সেইখিনি কি পাইছিলোঁ যিখিনি ৱাইল্ড এনিমেলছ বা ৱাইল্ড যিখিনি বাৰ্ডছ থাকে তাত কি কৰি ৰখা হয় সংৰক্ষিত কৰি ৰখা হয়নে সেই কেনেকৈ সংৰক্ষিত কৰি ৰখা হয় কেনেকৈ তেহেঁতক ৰখা হয় যে আণ্ডাৰ হিউমেন কেয়াৰ হয়নে মানুহৰ যিখিনি যত্নৰ দ্বাৰা তেহেঁতক ভালকৈ ৰখা হয় আৰু তাৰ পৰা আমি জুলজিকেল পাৰ্কৰ পৰা আমি কি পাব পাৰোঁ সেই এনিমেলছবিলাকৰ কথা বা তেহেঁতৰ যিবিলাক ফুড হেবিটছ থাকে খোৱা বোৱাৰ তেহেঁতৰ যিখিনি অভ্যাসখিনি বা যিখিনি তেহেঁতৰ বিহেভিয়াৰখিনি আচাৰ আচৰণৰ কথা সেইখিনিৰ বিষয়ে আমি ষ্টাডি কৰিব পাৰোঁ জুলজিকেল পাৰ্কত হয়নে তাৰ নেক্সট যিটো ইম্পৰ্টেণ্ট যিটো টেক্সনমিকেল এইডছ আমি পাইছিলোঁ সেইটো আছে কি বৰ্গীকৰণৰ আহিলা সেইটো আমি কি পাইছিলোঁ কি হয়নে সেইটো মষ্ট ইম্পৰ্টেণ্ট আছিলে আৰু কিটোৱে কি ৰেফাৰ কৰে চোৱা কিটো কি আছিলে যে এটা কণ্ট্ৰাষ্টিং এটা কেৰেক্টাৰ্ছ আছিলে মানে কি পালোঁ কণ্ট্ৰাষ্টিং কেৰেক্টাৰ্ছ মানে এটা পেয়াৰ অফ কেৰেক্টাৰ্ছ আছিলে মানে দুটা বৈশিষ্ট্য আমি পাইছিলোঁ হয়নে সেই দুটা বৈশিষ্ট্য এটা অৰ্গেনিজিমছৰ বিষয়ে যিটো বৈশিষ্ট্য বা কেৰেক্টাৰ কি বুজাব সেই অৰ্গেনিজিমছটোত সেই যিটো পাৰ্টিকুলাৰ যিটো কেৰেক্টাৰ সেইটো কি হ'ব প্ৰেজেণ্ট আছে নে নাই সেইটো বুজাব মানে কি বুজিলোঁ চোৱা লাইক এটা এক্সাম্পল দিলে গম পাবা যে ধৰি লওক হেয়াৰ দেই চুলি এই অৰ্গেনিজিমছটোত বা যিকোনো এটা অৰ্গেনিজিমছ আমি নাম ল'লোঁ সেইটো প্ৰেজেণ্ট আছে নে নাই হয়নে প্ৰেজেণ্ট অৰ এবচেঞ্চ এই দুটা বস্তু হ'ল কি এটা কেৰেক্টাৰ সেই দুটা বৈশিষ্ট্য মিলি কি হৈছে কি ক'লোঁ এটা পেয়াৰ অফ কেৰেক্টাৰ্ছ আছে হয়নে সেই পেয়াৰ অফ কেৰেক্টাৰ্ছটো কি বুলি কোৱা হয় কি বুলি কোৱা হয় আৰু সেই কিৰ দ্বাৰা আমি কি গম পাম সেই অৰ্গেনিজিমছটোক সেই বস্তুটোৰ প্ৰেজেণ্ট আছে নে এবচেণ্ট আছে সেইটো কথা গম পাই আমি সেই অৰ্গেনিজিমছটো কি কৰিব পাৰিম আইডেণ্টিফাই কৰিব পাৰিম চিনাক্ত কৰিব পাৰিম হয়নে আৰু সেই পেয়াৰ অফ কেৰেক্টাৰ্ছক কি বুলি কোৱা হয় গম পোৱা নাই দুটাৰ কেৰেক্টাৰ্ছ মিলি যে কি হৈছে এটা পেয়াৰ হৈছে সেই পেয়াৰ অফ কেৰেক্টাৰ্ছ আমি ক'ম কি কাপলেট মনত পৰিছেনে কাপলেট বুলি কোৱা হয় আৰু সেই এটা বৈশিষ্ট্য এটা কেৰেক্টাৰক মানে দুটা কেৰেক্টাৰ মিলি যে কাপলেট হ'ল সেই এটা বৈশিষ্ট্য এটা কেৰেক্টাৰ বা এটা ষ্টেটমেণ্ট বা উক্তিক আমি কি বুলি কৈছিলোঁ লিড বুলি কৈছিলোঁ গম পাইছানে মানে দুটা লিড মিলি কি হৈছে এটা কাপলেট হৈছে গম পালানে আৰু এটা কথা কি পাইছিলোঁ এই কিজবিলাক কেনেকুৱা নেচাৰ আছিলে তেহেঁতৰ এনালিটিকেল নেচাৰ আছিলে হয়নে বিশ্লেষণাত্মক তেহেঁতৰ কি আছিলে যিটো নেচাৰটো সেইটো তোমালোকে মনত ৰাখিবা তাৰ নেক্সট আমি আৰু এটা কথা পাইছিলোঁ ফ্ল'ৰা মেনুৱেলছ আৰু মনোগ্ৰাফৰ বিষয়ে এই তিনিটাৰ জৰিয়তে আমি কি ক'ব পাৰোঁ আইডেণ্টিফিকেশ্যন কৰিবলৈ আমাৰ হেল্প হয় ঠিক আছে অৰ্গেনিজিমছৰ ওপৰত এতিয়া ফ্ল'ৰা থ্ৰুৱেদি আমি কি গম পাওঁ চোৱা এটা ধৰি লোৱা পাৰ্টিকুলাৰ এটা এৰিয়া অ'কে মানে যিখিনি নিৰ্দিষ্ট এটা ঠাইত ধৰি লোৱা সেই প্লেণ্টছবিলাকৰ তেহেঁতৰ যিটো বাসস্থানৰ বিষয়ে তেহেঁতৰ মানে ক'ত তেহেঁতি থাকে সেইবোৰৰ বিষয়ে বা তেহেঁতৰ যিখিনি ডিষ্ট্ৰিবিউশ্যন কিমানলৈকে তেহেঁতি ডিষ্ট্ৰিবিউট হৈ আছে হয়নে সেই গোটেইখিনি কথাৰ বিষয়ে ক'ত থাকে সেইটো আছে কি ফ্ল'ৰাত অ'কে সেই ফ্ল'ৰাৰ পৰা আমি সেইটো কথা গম পাম আৰু মেনুৱেলছৰ কথা আমি কি পাম চোৱা সেই যে এটা যিটো এৰিয়াৰ ভিতৰত তেহেঁতৰ যে আইডেণ্টিফিকেশ্যন আমি যে কৰিম যে এইখিনি প্লেণ্টছ আছে সেই প্লেণ্টছবিলাকৰ কি কৰিম প্ৰপাৰ ইনফৰমেশ্যন পাম তেহেঁতৰ নেমৰ গম পালে নামৰ তেহেঁতি যি কি স্পেচিমেন বা কি প্লেণ্টছখিনি সেই পাৰ্টিকুলাৰ এটা জেগাত আছে সেই গোটেই তেহেঁতৰ যিখিনি চাইণ্টিফিক নেমৰ বিষয়ে আমি ক'ত পাম সেইটো আছে কি মেনুৱেলত আমি পাম অ'কে তাৰপৰা নেক্সট আছিলে কি মনোগ্ৰাফ চোৱা মনোগ্ৰাফত কি পাম সেই যে যিবিলাক অৰ্গেনিজমছবিলাকৰ আমি যে কৈছিলোঁ এটা কেটেগৰী এটা টেক্সন বুলি কোৱা হয় সেই এটা কেটেগৰী বা এটা টেক্সনৰ বিষয়ে আমি গোটেই হোল ইনফৰমেশ্যন আমি গম পাম মনোগ্ৰাফত গম পালানে এইকেইটা আছিলে কথাখিনি যিখিনি টেক্সনমিকেল এইডছৰ বিষয়ে আৰু এইটো আছিলে তোমালোকৰ চেপ্টাৰটো ইমান তোমালোকৰ চেপ্টাৰটো টাফ নহয় ভালেই চেপ্টাৰটো হয়নে তোমালোকে হোপ গোটেইখিনি বুজি পাইছা আজিতো মই তোমালোকক গোটেই চামাৰীখিনি কৈ দিলোঁ কেনেকৈ আমি কি ফাৰ্ষ্ট টু ফাৰ্ষ্ট ষ্টাৰ্টিঙৰ পৰা লাষ্টলৈকে কেনেকুৱা কুৱেশ্যনছ আহিব পাৰে অ'কে আৰু তোমালোকে মেইন যিবিলাক MCQs যিবিলাক কুৱেশ্যন আহিব পাৰে MCQs কুৱেশ্যন কেতিয়া পাৰিবা কোৱাচোন যেতিয়া তোমালোকে গোটেই এটা প্ৰেগাবৰ কথা পুৰা থ্ৰলি ভালকৈ পঢ়িবা আৰু গোটেই কনচেপ্ট ক্লিয়াৰ হ'ব হয়নে আৰু সেইটো কাৰণে তোমালোকে এটা প্ৰেগাব পঢ়ি যাবা এনেকুৱা প্ৰেগাবত কি কুৱেশ্যনছ আহিব পাৰে তেনে নিজে বনাই হ'লেও তোমালোকে লিখিবা অ'কে আৰু এইখিনি আছিলে তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰৰ কথাখিনি আৰু মইতো আজি আকৌ এবাৰ কৈ দিলোঁ গোটেইখিনি তোমালোকক যদি তোমালোকে কিবা এতিয়াও বুজি পোৱা নাই মোক তোমালোকে সুধিব পাৰিবা ঠিক আছে আৰু এইখিনি আছিলে তেন্তে আজি ফাৰ্ষ্ট চেপ্টাৰটো অ'কে তেন্তে ভিডিঅ'টো ইমানেই থেংক ইউ